গড, ফাইনেলি যে এইখিনি কমপ্লিট হৈ গ'ল। এতিয়াহে মনটো ভাল লাগিছে আৰু শান্তিও লাগিছে। নহ'লে যে কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ আৰু ইমান টেনশ্যন হৈ গৈছিলে। বাৰু যি হওক, এতিয়া এইকেইটা কাইলৈ কেনেকুৱা কি হয় নাজানো আৰু মুঠতে ৰেডি হ'ল যেতিয়া নেকি চিন্তা নাই, কাইলৈ ছাবমিট কৰি দিম। নহ'লে টিকুৰ আগতো বুক উলিয়াব নোৱাৰিলোঁ হয়, কাম এটা লৈছোঁ টাইমৰ আগত কমপ্লিট কৰিব নোৱাৰিছোঁ বুলি। আৰু ডিনাৰৰ কাৰণে যাবলৈ আছে, গতিকে এতিয়া ৰেডি হ'ব লাগিব আৰু। জুলিক ফোন এটা কৰি লওঁচোন। অঁ হেল্ল' পিহু ক। নাই মই তোৰ কাৰণে ৱেইট কৰি আছিলোঁ। তোক ফোন কৰিম বুলি ভাবিছিলোঁ, কিন্তু আকৌ তই মন দি পিনে সেইখিনি কৰি আছ ন, মই ফোন কৰি দিলে ডিষ্টাৰ্ব হৈ যাব, সেইটো কাৰণে ফোন কৰা নাছিলোঁ। ভাবিলোঁ তোৰ যেতিয়া হ'ব তেতিয়া তই ফোন কৰিবি, গতিকে ৰৈ আছিলোঁ তোৰ কাৰণে। অঁ ভালেই দেই, কাইলৈ এতিয়া টাইমত তই ছাবমিটো কৰিব পাৰিবি, ভালেই আছে। তাকে যাব লাগে আকৌ, 5টাতো বাজিলেই। বেছি দেৰিকৈ নাযাওঁ বুলি ভাবিছোঁ, কাৰণ আমি সোনকালে গ'লেহে সোনকালে আহিব পাৰিম, নহ'লে ইমান ৰাতিলৈকে থাকিবলৈতো ভাল নালাগিব আৰু গাড়ীও নাপাম যে। অঁ তই গাড়ীলৈ যাম বুলি ভাবিছ নি? অঁ তেতিয়াহ'লে কিবা এটা কৰিব লাগিব আৰু, মুঠতে সোনকালে ওলাম মানে। অঁ তাকে, ঠিক আছে হ'ব, তই ৰেডি হ, নহ'লে মই তোৰ ঘৰলৈকে যাম দেই, তাৰ পৰা একেলগে ওলাই যাম। অঁ ঠিক আছে, বাই। ৰাজীৱ, তোৰ এতিয়ালৈকে বনাই হোৱাই নাই নেকি? ইমানবোৰ আইটেম বনাইছো ঠিকেই, কিন্তু এতিয়া সিহঁত দুইজনে খাব পৰাতহে কথা আৰু। পিছে তই পাৰিছ কিন্তু দেই অকলে ইমানখিনি কৰিবলৈ। মই হোৱা হ'লেতো একোৱে কৰিব নোৱাৰিলো হয়। তই যে অকলে ইমানবোৰ বনাইছ, আৰু মইতো এনেই অকণমান লাগি দিছো যদিও গোটেইখিনি কামটো তয়ে কৰিছ। সঁচাকে দেই, মানিছো আৰু তোক। হয় নেকি টিকু? একো নাই দে, মই এইখিনি তোৰ কাৰণেই কৰা হৈছে দেই। ইমানবোৰ কষ্ট এনে কৰি আছো নেকি? আজি এই দিনৰটোক যাবলৈ দে, তাৰপিছত তোৰ ফালৰ পৰা কিন্তু মোক ভালকে ট্ৰিট এটা লাগিব, নহ'লে কিন্তু কথা বেয়া হৈ যাব। মই বাৰু এনেই সিহঁত দুইজনীকে লাঞ্চৰ কাৰণে হওক বা ডিনাৰৰ কাৰণে হওক মাতিম বুলি ভাবিয়ে আছিলো, কিন্তু তই কোৱাৰ কাৰণে আজি মই ডাবল কষ্ট কৰিব লগা হৈছে। আৰু ইমানবোৰ আইটেম মানে ইমানটো একো বনোৱা হোৱাই নাই। তেতিয়া ফাৰ্ষ্ট টাইম সিহঁত দুজনী আমাৰ ঘৰলৈ আহিব, মানে মোৰ ঘৰলৈ, গতিকে বনাবলৈতো লাগিবই। এতিয়া খাব পাৰে নোৱাৰে সেইটো সিহঁতৰ কথা, আৰু মই বনোৱা মানুহ বনাই দিছো। আচ্ছা ঠিক আছে ৰাজীৱ, তই বনোৱা মেলাখিনি কৰি দে, বাকী টেবুলখন কেনেকৈ সজাব লাগে সেইখিনি মোৰ ওপৰত এৰি দিবি। সেইখিনিত বাৰু মই কৰিব পাৰিম, গতিকে তই অকণমান আৰাম কৰি ল'বি, সেইখিনি মই কৰি দিম। আচ্ছা এতিয়া আৰু কি বনাবলৈ আছে, নে আৰু বহুত কিবা কিবি বনাবলৈ বাকী আছে? ইমানো একো আইটেম কৰিব নালাগে, এনেও আমি চাৰিটাহে মানুহ, পিছত থাকি গ'লে এনেই নষ্ট হৈ যাব। সেইটো কাৰণে হিচাপত বনা, আৰু বেছি আইটেমো কৰিব নালাগে, যিমান বেছি আইটেম হয় খাবহে নোৱাৰি। সেইকাৰণে দুটা মানে আইটেম একদম ভালকে বনালে মোৰ ভাগৰো লাগিছে। সেইকাৰণে এতিয়া আৰু এইটোৱে লাষ্ট, এইটো বনাই লোৱাৰ পিছত আৰু বেলেগ একো বনাবলৈ নাই বাৰু। বাকী ডিজাৰ্টৰ কাৰণেতো মই ৰেডিমেডে লৈ আহিলোঁ, ঘৰত সেইবোৰ বনাই থাকিবলৈ টাইমেই নহ'ল, সেইটো কাৰণে বাহিৰৰ পৰাই লৈ অহা হৈছে। বাৰু তই এটা কাম কৰ তেতিয়াহ'লে, টেবুলখন ঠিক ঠাক কৰি দিকে যাচোন, এইটো হয় মানে তাৰপিছত টেবুলখন সজাই দিবি ধুনীয়াকৈ। মই তেতিয়া অকণমান ফ্ৰেছ হৈ পিনে অকণমান আৰাম কৰি ল'ব পাৰিম। বাৰু ফোন এটা কৰিব লাগিব, সিহঁত দুজনী ওলাইছে নেকি জানো, অকণমান সোনকালে আহি দিব ক'ব লাগিব, আকৌ যাবলৈ সিহঁতৰ প্ৰব্লেম হৈ যাব যে। ৱাহ টিকু, তইতো টেবুলখন ডেক'ৰেশ্যন কৰাত কিন্তু এক্সপাৰ্ট আছ দেই। দেখিবলৈ ধুনীয়া লাগিছে, এইটো কামতহে তই ভাল, বাকী বনোৱা মেলাত তই একেবাৰে নাই দেই। সেই বুলি হ'লে তেনেকৈ থাকিলে নহ'ব নহয়। পিহু এতিয়া তোৰ গাৰ্লফ্ৰেণ্ড এদিন এদিনতো হ'বই, এতিয়া তোৰ ওপৰত খং উঠি আছে বা তোক বেয়া পাই আছে, কিন্তু মোৰ বিশ্বাস এদিন তহঁত দুইটা লগত থাকিবি, আৰু তেতিয়া তাইক কেতিয়াবা বনাইতো খুৱাব লাগিব। তই যদি একোৱে নাজানো বনাবলৈ, সদায় কি তাইতো বনাই খুৱাব নেকি? ইমপ্ৰেছ কৰিব আছে যদি তই কুকিংটো সোনকালে শিকি ল, মই শিকাই দিম লাগিলে তোক ফ্ৰীকে। হয় নেকি ৰাজীৱ? তই বাৰু কথাটো ঠিকেই কৈছ, তইতো এতিয়া কুকিঙত পুৰা এক্সপাৰ্ট। জুলিক ইমপ্ৰেছ কৰিবলৈ তই ভালকৈ পাৰিবি, মই সেই এতিয়া কি কৰিম? বাৰু ৰাজীৱ হ'ব দে, তই তেতিয়াহ'লে মোক কুকিঙৰ ক্লাছ দিবি, কিন্তু ফ্ৰীকে দিব লাগিব। মই বাৰু তোক ভালকৈ ট্ৰিট এটাকে দি দিম দেই, তই মোক কুকিং শিকাই দিবি। সঁচাকৈ তই ঠিকেই কৈছ, পিহুক যদি ইমপ্ৰেছ কৰিবলৈ হয় তেতিয়াহ'লে কুকিংটো মই ফাৰ্ষ্টে শিকি লওঁ, তেতিয়াহে তাইক মই নতুন নতুন ধৰণৰ বস্তু বনাই খুৱাব পাৰিম। ঠিক আছে টিকু, চিন্তা কৰিব নালাগে দে, তই মোক ট্ৰিটটো দিলেই হৈ যাব। ফিজ নালাগে বাৰু, ফ্ৰীকে কুকিং শিকাই দিম। কিন্তু তোক কুকিং শিকাবলৈ গ'লে মোৰ কিন্তু বহুত বস্তু নষ্ট হ'ব দেই, তইতো একোৱেই নাজান, গতিকে ফিজ নহ'লেও বস্তুবোৰ তই নিজে আনিব লাগিব। তোক কি বনাবলৈ শিকাই দিব লাগে সেইটো মোক কৈ দিবি, মই জাষ্ট শিকাইহে দিম। বাকী যি বস্তু লাগে সেইবোৰ তই আনিব লাগিব কিন্তু দেই, মই তোৰ কাৰণে ইমানবোৰ খৰচ কৰিব নোৱাৰোঁ। আচ্ছা ঠিক আছে ৰাজীৱ, হ'ব দে, সেইবোৰ ময়ে শ্বপিং কৰিম বাৰু, কি দৰকাৰ হয়। মুঠতে মোক ভালকৈ কুকিং শিকাই দিবি, যাতে মই ভালকৈ বনাব পাৰোঁ তোৰ নিচিনা টেষ্টি। তই আজি ইমানবোৰ আইটেম বনাইছ, ইমান কম টাইমৰ ভিতৰত কেনেকৈ কি কৰিলি মই একো ধৰিবই নোৱাৰিলোঁ। বাৰু টেবুলখন মানে সজোৱাটো ঠিক আছে নহয়? তই এটা কাম কৰি দিয়া, ফোন কৰি সুধ না সিহঁত আহিছেনে নাই অহা। মইতো ফোন কৰিব নোৱাৰোঁ, তই যদি ফোন কৰি সুধি লগে যা আহিছে নাই। ইয়াততো চব ৰেডি হৈয়ে গ'ল। হ'ল তোৰ নে আৰু কিবা কৰিবলৈ বাকী আছে? মোক অকণমান আগত ৰাজীৱে ফোন কৰিছিলে আমি ওলাইছিলোঁ নাই বুলি। সি বোলে তাত গোটেইবোৰ ৰেডি কৰিলে, আমাৰ কাৰণে এতিয়া ৰৈহে আছে। সেইকাৰণে আমি ভালেই কৰিলোঁ সোনকালে ওলাবলৈ লৈছোঁ। সিও কৈছে আমি যদি দেৰি কৰোঁ তেতিয়া মানে আমাৰ কাৰণে লেট হৈ যাব নহয় আহিবলৈ। তাতে মাহঁতক কৈ গৈছোঁ যদিও দেৰি হ'লে মানে মাহঁতে খং কৰিব ন,
সেইটো কাৰণে সিও কৈছে মানে সোনকালে ওলাই যাবলৈ, তেতিয়া আমি সোনকালে ওলাব পাৰিম তাৰ পৰা। বাই দ্য ৱে, তোৰ চব হৈ গ'ল নে? হ'ল যদি ওলাই যাম ব'ল, মই এতিয়া পূৰা ৰেডি যাবৰ কাৰণে। আচ্ছা, ৰাজীৱে ফোন কৰিছিলে মানে ন? তাকে আকৌ ময়ো সেইটোকে ভাবি আছিলোঁ, বেছি দেৰি যদি হৈ যায় আমি বোলে সোনকালে ওলাই গ'লো ঠিকেই আছে, কিন্তু তাত বোলে একো ৰেডিয়ে কৰা নাই, তেতিয়াতো এনেও দেৰি হৈ গ'ল হয় ন? এতিয়া যদি চব ৰেডি আছে আমাৰ কাৰণে ৱেইট কৰি আছে, আমিও দেৰি নকৰোঁ আৰু সোনকালে যাওঁ। মই আজি চানা গাড়ীখন নিব পৰা নাই, ছাৰ্ভিচিঙৰ কাৰণে দি থৈছোঁ যে, সেইকাৰণে প্ৰব্লেম হ'ল আকৌ, নহ'লেতো নিজৰ গাড়ী লৈ গ'লে মানে অকণমান দেৰি হ'লেও টেনশ্যন নাছিলে। এতিয়া গাড়ী নাই নিজৰ, গতিকে কেব বুক কৰিলেও ৰাতি মানে পাবলৈ অকণমান প্ৰব্লেম হৈ যায়, সেইটো কাৰণে। বাৰু তই কেব বুক কৰিলি নেকি? অঁ সেইটোৱে আকৌ, মই কেব বুক কৰা নাই। তই তোৰ তাত চাই পিনে কৰি দেচোন, যিখন সোনকালে আহিব সেইখনকে বুক কৰি দিবি দেই, বেছি দেৰি কৰি থাকিলে আকৌ প্ৰব্লেম হৈ যাব। আৰু হেৰি, মই মাক বাৰু কৈ থৈ আহিছোঁ যদি অকণমান লেট হৈ যায় তেতিয়া তোৰ লগতে মানে তোৰ ঘৰতে থাকি দিম বুলি। আকৌ ঘৰলৈ অকলে যাবলৈ মানে দিগদাৰো হ'ব ন, পাপাও এতিয়া নিবলৈ আহি পেলাই আকৌ মা অকলে হৈ যাব, সেইকাৰণে মাক মই কৈছোঁ যদি দেৰি হৈ যায় মই তোৰ ঘৰতে থাকি দিম বুলি। কেঞ্চেল হ'ব মানা কৰিছোঁ। আচ্ছা পিহু, সোনকালে কেবখন বুক কৰি দে, আমি বাহিৰলৈ ওলাই যাম, তাতে ৰৈ থাকোঁগৈ ন? অঁ তই পাৰিবি তই ইয়াত থাকিবলৈ, ভালেই হ'ব দে। মই কেবখন বুক কৰিছোঁ, 10 মিনিটৰ পিছত পাবহি, গতিকে আমি ওলাই যাওঁ ব'ল, তাতে ৰৈ থাকোঁগৈ, নহ'লে আকৌ মানে ৰাস্তা চাস্তা চিনি নাপাব, গুচিয়ে যাব লাগিলে, তেতিয়া আকৌ বুক কৰিব লগা হ'ব। ব'ল ওলাই যাওঁ। হাই জুলি, হাই পিহু, আহি পালাহি তোমালোক। মই তোমালোকৰ কাৰণে অথনিৰ পৰা ৱেইট কৰি আছোঁ, সোনকালে ওলাই আহিলা, ভালেই কৰিলা। পিছে তোমালোকে গাড়ী লৈ আহিছা নে কিবা কেবত আহিলা? আমি কেবতে আহিছোঁ। মই একচুৱেলি মোৰ গাড়ীখন আনিম বুলি ভাবিছিলোঁ, কিন্তু গাড়ীখন ছাৰ্ভিচিঙৰ কাৰণে দি দিলোঁ নহয়, সেইটো কাৰণে আজি অকণমান সোনকালে ওলাব লাগিব ইয়াৰ পৰা, কাৰণ বেছি দেৰি হৈ গ'লে আকৌ কেব পাবলৈও প্ৰব্লেম হৈ যায় যে, সেইটো কাৰণে। পিছে আজি আমি তোমাৰ আমনি দিবলৈহে অহা নিচিনা হৈছে ন? কিন্তু তুমি ইমান ডাঙৰ ঘৰটোত অকলে কিয় থাকা? তোমাৰ মা পাপা তোমাৰ লগত নাথাকে যে? তোমাৰ মা পাপা ক'ত থাকেনো? জুলি, কি যে কৈছা তুমি? মই তোমালোকক ইনভাইট কৰিছোঁ একদিনৰ কাৰণে, এতিয়া আমনি দিয়া কেনেকৈ হ'ব? তোমালোক নিজেই অহা নাই নহয়, মই ইনভাইট কৰাৰ কাৰণেহে আহিছা, গতিকে একো আমনি হোৱা নাই, তোমালোক আহিলে ভাল লাগিল মোৰ। বাকী থাকিল ঘৰটোত অকলে থকাৰ কথা, মোৰ কাম একচুৱেলি ইয়াতে হয়, সেইকাৰণে মই অকলে থাকিব লগা হয়, আৰু মা পাপা নিজৰ কামৰ কাৰণে বেলেগত থাকে, বাছ সিমানেই। বাৰু ব'ল তোমালোক ডাইনিঙতে বহিবাগৈ ন, নহ'লে দেৰি হৈ যাব, তাতে বহি খোৱাও হ'ব, কথা পতাও হ'ব। বাৰু বিহু, তোমালোক দুইজনে টেনশ্যন ল'ব নালাগে, অকণমান যদি দেৰি হৈ যায় মই তোমালোকক থৈ আহিমগৈ, এনেও কেব মানে পাবলৈ দিগদাৰ, গতিকে টেনশ্যন নল'বা যোৱাটো। অ' গড ৰাজীৱ, তুমি ইমানবোৰ আইটেম বনাই থৈছা, আৰু বহুত মানুহক ইনভাইট কৰা নিচিনাহে লাগিছে যিমানবোৰ তুমি খানা বনালা। আমি তিনিজনহে, আমাৰ তিনিজনৰ কাৰণে তুমি ইমানকৈ বনাব নালাগিছিলে, আৰু ইমানবোৰ তুমি অকলে কৰিছা। গড, মোৰ দ্বাৰা কিন্তু নহ'ব দেই, সঁচাই কৈ দিছোঁ। মই এটা বস্তু বনাবলৈ ইমান টাইম লাগে, আৰু কিমান কষ্ট কৰি মানে কষ্ট কৰাৰ পিছত সেইটো বনেগৈ ভালকৈ, কিন্তু তুমি ইমানবোৰ বস্তু বনাইছা তাকো অকলে অকলে, তাকো ল'ৰা মানুহ হৈও পাৰিছা কিন্তু দেই, মানিছোঁ আৰু তোমাক। হয় নেকি পিহু? মোৰ বাৰু এইখিনি কৰোঁতে একো প্ৰব্লেম হোৱা নাই দিয়া, কাৰণ 4 বছৰ ধৰি মই অকলেই আছোঁ, আৰু তেনেকৈ মানে অকলে নিজেই বনাই বনাই খাওঁতে খাওঁতে মোৰ কুকিং পূৰা জনা হৈ গ'লোঁ, আৰু এতিয়া কিবা এটা বনাবলৈ বুলি ইমান টাইম নালাগে, সোনকালে হৈ যায়। বাৰু তোমালোকে ষ্টাৰ্ট কৰা। আচ্ছা, মোৰ আৰু এজন ফ্ৰেণ্ড আছে, তাক মই মাতি দিওঁ, সি ভিতৰত কিবা কৰি আছে নেকি? ৰাজীৱ, সঁচাই দেই, তুমি ইমানখিনি বস্তু অকলে বনাইছা, ময়ো কিন্তু ভাগৰি যাম ইমানবোৰ কৰিব হ'লে। তুমি সঁচাকৈ পাৰিছা দেই, তুমি চবফালে আছা, পূৰা মাল্টি টেলেণ্টেড বুলিয়ে ক'ব লাগিব। এফালে দিনত তুমি ক্লিনিকৰ কামবোৰ চোৱা, আৰু আনফালে ৰাতি ঘৰৰ বনোৱা মেলা এইবোৰ কাম আছেই, গতিকে সঁচাই দেই, তুমি বুলিহে পাৰিছা, সকলোৱে কিন্তু নোৱাৰে। কিন্তু তুমি ইমানবোৰ আইটেম নবনালেও হৈছিলে, তোমাৰ কিমান কষ্ট হৈছে এইখিনি কৰোঁতে, তোমাৰ প্ৰব্লেম নহ'ব পাৰে, কিন্তু ইমানবোৰ বস্তু বনোৱাটো ইমান ইজি কাম নহয়, সেইটো মই জানো দিয়া। আচ্ছা, তোমাৰ আৰু কোনোবা ফ্ৰেণ্ড বুলি ক'লা যে, আৰু কোন আছে? হ'ব দিয়া জুলি, মোৰ একো কষ্ট হোৱা নাই দিয়া, আৰু তোমালোকক ফাৰ্ষ্ট টাইম মই ইনভাইট কৰিছোঁ, এনেকৈ যদি ইনভাইট কৰি মই ভালকৈ তোমালোকক খুৱাবলৈ নোৱাৰোঁ মোৰতো বেয়া লাগিব, সেইকাৰণে মই ইমানবোৰ কৰিলোঁ। আচ্ছা, এইটো টপিক বাদ দিয়া। মোৰ ফ্ৰেণ্ড মানে তোমালোকক কৈছিলোঁ নহয়, মোৰ ফ্ৰেণ্ড এজন বহুত বছৰৰ পিছত ইয়ালৈ আহিছে বুলি, তাকো ইনভাইট কৰি দিলোঁ। তোমালোকো আহিবা যেতিয়া তোমালোকৰ লগত চিনাকিও হোৱা হ'ব, সেইকাৰণে তাক মাতি দিলোঁ। ৰ'বা, আহি ভিতৰতে আছে চাগে। ঐ, ক'ত আছ তই? এইফালে আহ আকৌ। ঐ জুলি, ৰাজীৱে লগৰ বুলি কৈছে যে, তাকো বহুত বছৰ পিছত ইয়ালৈ অহা বুলি ক'লে, কোন হয় বাৰু? কেনেবাকৈ সিহঁত দুটা কিবা প্লেনিং আছিলতো? যদি তাৰ লগৰ যিটো ইয়ালৈ আহিছে টিকু হয়, তেতিয়াহ'লেতো মই চিয়'ৰ হৈ যাম এইটো ইহঁত দুটাৰে প্লেনিং আছিলে, সেইকাৰণে হঠাৎ আমাক এনেকৈ ডিনাৰৰ কাৰণে মাতিলে, নহ'লে কিয় মাতিব? হৈছিলি কোন লগৰ হয়নো কোৱা না, মোৰ যে টেনশ্যনে হৈ গৈছে দেই, যদি টিকু হয় কি কৰিম বাৰু? নহ'লে ভাল আছিল নেকি? তই নিজে চাই ল নেকি কোন হয়,
মোক সুধি থাকিবলৈ নালাগে, মইনো কি বুলি ক'ম। ওচৰতে থিয় হৈ আছে, তই নিজে চাই ল, তেতিয়া গম পাই যাবি ৰাজীৱৰ কোন ফ্ৰেণ্ডৰ কথা কৈ আছে।